Hey guys, welcome back to my new vlogs and আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ নিজৰ ৰুমৰ পৰাই আৰু আজি টপিকটো অলপ বেলেগ ধৰণৰ টপিক হ'ব। আজি টপিকটো আছে হোৱাট ইজ মাইক্ৰ'বায়'লজি। অ'কে, মাইক্ৰ'বায়'লজি বিষয়ে আপোনালোকে সকলোৱে গম পাইছে হয় নাই? মাইক্ৰ'বায়'লজি কি হয় কি নহয় হয় নাই? সেই তেনেকুৱা। তো এতিয়া মাইক্ৰ'বায়'লজিৰ বিষয়ে ক'বলৈ গ'লে ইয়াত মানে কেইটামান ৱৰ্ড আছে মানে মিনিং আছে হা, সেই মিনিংকেইটা আমি আগতে জানি ল'ব লাগিব কি আছে কি নাই। তো মিনিংকেইটা প্ৰথম ৱৰ্ডটো আছে বেক্টেৰিয়া। বেক্টেৰিয়া মানে আপোনালোকেতো সকলোৱেতো গম পায় হয় নাই? বেক্টেৰিয়া মানে হৈছে ইমান সৰু সৰু বেক্টেৰিয়াবোৰ, ইমান অকণমান বেক্টেৰিয়া, যোনবোৰ বেক্টেৰিয়া আমি খালী চকুৰে দেখিও নাপাওঁ, ইমান অকণমান বেক্টেৰিয়া থাকে। হিউমেন বডিৰ কথা ক'বলৈ গ'লে মানে হিউমেন বডি কি যে যদি কথা ক'বলৈ গ'লে তাত মানে বেক্টেৰিয়া বহুত থাকে। অ'কে, তাতো মানে বেক্টেৰিয়া বহুতখিনি বেক্টেৰিয়া তাতে থাকে মানে। অ'কে, তাৰপাছত আহিছে ভাইৰাছ। ভাইৰাছ মানে হৈছে এটা বেমাৰ। ভাইৰাছটো মানে কি কৰে কওকচোন? ফৰ এক্সাম্পল যেনেকৈ আমাৰ চৰ্দি, কাহ, জ্বৰ, পেট বিষ, মাথা বিষ সেইবিলাক হয় নে নহয় কওকচোন? তো আগতে যেতিয়া ছাপ'জ ধৰি লওকচোন আগতে যেতিয়া কৰোণা ভাইৰাছ হৈছিলে তেতিয়া চবেই মানে মাস্ক পিন্ধি কিনি মানে কথা পাতিছিল। তেতিয়া একদম দূৰৰ পৰা কথা পাতিছিল মানে অলপ, আৰু ওচৰলৈ যাবলৈও ভয় কৰিছিল তেতিয়া সেইটো টাইমত। তেতিয়াতো কৰোণা ভাইৰাছ হৈ গৈছিল ন, সেইটো টাইমত কৰোণা ভাইৰাছ আছিল মানে। এতিয়া বাৰু নহয়, সেইটো টাইমতে আছিল তেতিয়া। তো মানে ওচৰলৈ গ'লেও মানে মানুহে ভয় কৰিছিল সেইটো টাইমত যাবলৈ, যে ওচৰলৈ গ'লেও বেমাৰ লাগিব, সেইকাৰণে মানে মাস্কখন পিন্ধি থাকিবলৈ হৈছিল। এতিয়াও মানুহে মাস্ক পিন্ধে, এতিয়াও কিছুমান মানুহ এনেকুৱাও আছে যে এতিয়াও মাস্কখন পিন্ধি থাকে মানে, যে যাতে বেমাৰ মোৰ গাত নালাগক, যাতে মোৰ বেমাৰটো অকণমান দূৰৰ পৰা আঁতৰি থাকক, এতিয়াও সেই মাস্কখন পিন্ধি থাকে। ভালেই লাগিছে যে মাস্কখন পিন্ধি থাকিব লাগে, যাতে ক'ব নোৱাৰি ন কাৰ গাত কি বেমাৰ লাগি যাব, কোনো ধৰিবও নোৱাৰিব হয় নাই? সেইটোৱে কথা। আৰু বাই দ্য ৱে মোৰ ঘৰতো এখন মানে মাস্ক আছে। তো সেই মাস্কখন মানে মই ইউজ কৰা নাই, কৰিম আৰু। তো তাৰপিছত আছে ফাংগি। ফাংগিৰ বিষয়ে আপোনালোকেতো গম পায়। তাৰপিছত কোক, জেনেটিক ইঞ্জিনিয়াৰিং অৰ বায়'টেকনলজি। তাৰপিছত মাইক্ৰ'বায়'লজি, চুগাৰ, তাৰপিছত ফুড প্ৰডাকশ্যন, ভিটামিন এচিড, হিউমেন বডি, ভিটামিন কে, মাইক্ৰ'বায়'লজি। সেই তেনেকুৱা। পিয়াৰ্ছ এণ্ড মাইক্ৰ'বায়'লজি, তাৰপিছত MY লজি, তাৰপিছত চাইক'লজি, তাৰপিছত আছিলে আপোনাৰ জেনেটিক্স, মলিকুলাৰ বায়'লজি, আকৌ তাৰপিছত PHENO ৰিলেছ বায়'লজি, তাৰপিছত ইণ্ডাষ্ট্ৰিয়লজি, বেক্টেৰিয়ালজি, তাৰপিছত মাইক্ৰ' এণ্ড মেক্ৰ'বায়'লজি। সেই মানে বেলেগ ধৰণৰ নামবোৰ আছে। আৰু ইয়াত কিছুমান নামবোৰ অলপ টানো আছে, তো সেইকাৰণে মই স্পেলিং সৈতে গৈ আছোঁ। আৰু তাৰপিছত আছে MEDICL মেডিকেল মাইক্ৰ'বায়'লজি, তাৰপিছত আকৌ MICROBIAL মাইক্ৰ'বেল বায়'টেকনলজি। অ'কে, মাইক্ৰ'বেল বায়'টেকনলজি। এগ্ৰিকালচাৰ মাইক্ৰ'বায়'লজি, তাৰপিছত আছিলে আপোনাৰ AERO মাইক্ৰ'বায়'লজি, ইণ্ডাষ্ট্ৰিয়েল মাইক্ৰ'বায়'লজি, তাৰপিছত আকৌ মাইক্ৰ'বায়'লজি আছে। ফুড মাইক্ৰ'বায়'লজি, ৱাটাৰ মাইক্ৰ'বায়'লজি, ইনভাইৰমেণ্টেল মাইক্ৰ'বায়'লজি, তাৰপিছত BSc ইন মাইক্ৰ'বায়'লজি, BSc ইন মাইক্ৰ'বায়'লজি, BSc ইন ইণ্ডাষ্ট্ৰিয়েল মাইক্ৰ'বায়'লজি, তাৰপিছত আছে আপোনাৰ BSc ইন ফুড টেকনলজি। অ'কে, তাৰপিছত আছে BSc ইন CLIMICL
ক্ৰিমিনেল মাইক্ৰ'বায়'লজি অ'কে তাৰপিছত MSc ইন মাইক্ৰ'বায়'লজি আছে তাৰপিছত আকৌ MSc ইন মাইক্ৰ'বায়'লজি তাৰপিছত আকৌ MS ইন মেডিকেল মাইক্ৰ'বায়'লজি অ'কে মেডিকেল মাইক্ৰ'বায়'লজি তাৰপিছত MSc ইন মাইক্ৰ'লজি জেনেটিক এণ্ড বায়' ইনফৰ্মেশ্যন অ'কে চৰি বায়' ইনফৰ্মেশ্যন নহয় চৰি হা মাইক্ৰ'লজি জেনেটিক এণ্ড বায়' ইনফৰ্মেশ্যন অ'কে মানে বায়' ইনফৰ্মেশ্যন হ'ব কি যে তাৰপিছত 10+2 ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি সেইকেইটা হ'ল এটা ছাবজেক্ট 1 নম্বৰ হ'ল ফিজিক্স তাৰপিছত 2 নম্বৰ হ'ল কেমেষ্ট্ৰি 3 নম্বৰ হ'ল বায়'লজি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি সেইকেইটা ছাবজেক্ট ল'বই লাগিব তেতিয়াহে মানে 50% পাছ কৰিব পূৰা চান্স আছে I mean 50% মানে যদি কি যে পাছ কৰিব পাৰিলে আৰু একদম আৰামছে ওলাই যাব পাৰি সেই তেনেকুৱা কথা তাৰপিছত হস্পিটেল NCINICL ইমেৰিয়েল ইউনিভাৰ্চিটি অ'কে এইখিনি ৱৰ্ড বহুত দীঘল আছে গাইজ মানে আৰু ইয়াত মানে কিছুমান ৱৰ্ডবোৰ এনেকুৱা আছে যে MSc কি যে মানে গোটেইখিনি MSc নাই অকল তললৈকে MSc আছে আৰু তাৰপিছত BSc সেই তেনেকুৱাই মানে ৱৰ্ডবোৰ আছে অ'কে চ' গাইজ আজি টপিকটো আছিল এইটোৱে হোৱাট ইজ মাইক্ৰ'বায়'লজিৰ ওপৰত এইটো এটা টপিক আছিল আৰু মই মানে কিছুমান মানে স্পেলিঙতে গৈ যাবলৈ হৈছে তো সেইটো কাৰণে আপোনালোকে বেয়া চেয়া নাপাব কাৰণ মানে কিছুমান স্পেলিংবোৰ মানে অলপ টান আছে মানে মই পঢ়ি লৈছিলোঁ কিন্তু তথাপিও অলপ টান আছে আৰু ইমান টানকৈ মই লিখিছোঁ যে মই নিজেও পঢ়িব পৰা নাই কেলৈ জানো তো তথাপিও মই মানে চেষ্টা কৰিছোঁ মানে আপোনাৰ যিমানখিনি মই পাৰোঁ মই সিমানখিনি মই আপোনালোকক মানে পঢ়ি কিনি দেখাই দিছোঁ আৰু দেই আৰু মই আৰু নাই অকল এপেজ 2 পেজ আৰু 3 পেজে আছিল তো আজি ভিডিঅ'টো ইয়াৰ পৰাই মই সামৰণি মাৰিছোঁ তো আকৌ এবাৰ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত তো এনেকৈ আৰু বহুত বেলেগ টপিক আছে আৰু নেক্সট টপিক আহিব হোৱাট ইজ ডিফাৰেণ্ট বেক্টেৰিয়া এণ্ড ভাইৰাছ অ'কে বেক্টেৰিয়া এণ্ড ভাইৰাছৰ বিষয়ে মই আকৌ কাইলৈ এটা মই ভিডিঅ' বনাম হ'ব বেক্টেৰিয়া আৰু ভাইৰাছ এইটো পাৰ্ট 1ৰ ভিডিঅ' হ'ব কাইলৈ হ'ব তো আজিলৈ সামৰণি মাৰিছোঁ বাই বাই